প্ৰথমে সদসং গোৰ্খা ছাত্ৰ সন্থা পূব বেবেলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো আপোনালোকে আমাৰ নিমন্ত্ৰণ স্বীকাৰ কৰি ইয়ালৈ অহাৰ বাবে বিশেষ আজি এই পূব বেবেলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ বাঙালীপাৰাস্থিত মুখ্য কাৰ্যালয়ত প্ৰেছ মিট আয়োজন কৰিবলগীয়া বিশেষ এটাই কাৰণ আপোনালোকৰ প্ৰচাৰ মাধ্যমত ইতিমধ্যে সমগ্ৰ বিষয়বস্তুটো প্ৰচাৰ হৈছে এইখনে গৰেশ্বৰ অঞ্চলৰ বাঙালীপাৰা দেউৰালী চুপা বুলি কয় বিশেষকৈ সেই চুপাটো দেউৰালী চুপাত যোৱা 5 জুলাই তাৰিখে যি এক অনাকাংক্ষিত আৰু অবাঞ্ছিত এক আইন হাতত তুলি লোৱাৰ দৰে কাৰ্য সংঘটিত হ'ল যি ভিডিঅ'সমূহ সমগ্ৰ সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ আছে সেই বিষয়তে বিশেষকৈ যি নিউজবোৰ বাজি আছে সংবাদ মাধ্যমত বা তাত বিশেষকৈ এজন ব্যক্তিৰ নাম বিভিন্ন ব্যক্তি আছে তাত এজন ব্যক্তিৰ নাম হাঙুৰ খাইছে যিজন ব্যক্তি এই আঞ্চলিক সমিতিৰ সম্পাদকৰ দৰে এটা গৰিমাময় পদত আছিলে মই কথাখিনি সম্পূৰ্ণ প্ৰথমৰ পৰা ক'ব লাগিব বিশেষকৈ আজি সদসং গোৰ্খা ছাত্ৰ সন্থা পূব বেবেলি আঞ্চলিক সমিতিৰ এই মুখ্য কাৰ্যালয়ত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় এই কাৰ্যনিৰ্বাহক সভাত আমাৰ সকলো সদস্য উপস্থিত থাকে ইয়াত বিশেষকৈ যিটো ঘটনা সংঘটিত হৈছিলে যোৱা 5 তাৰিখে পুৱতি নিশা বুলি ক'ব লাগিব 6 তাৰিখে সেই ঘটনাটোৰ লগত নাম হাঙুৰ খাই পৰা শ্ৰী দীপেন্দ্ৰ লামিছানে যিজন এই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আছিলে তেখেতক আজিৰ এই সভাই তাৎক্ষণিকভাৱে কাৰ্যকাৰী হোৱাকৈ যি সাধাৰণ সম্পাদক পদ সেই পদৰ পৰা তেখেতক বৰ্খাস্ত কৰা হৈছে লগতে যি ঘটনা এটা অবাঞ্ছিত অনাকাংক্ষিত ঘটনা এই অঞ্চলত এই শান্তি সম্প্ৰীতিৰে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি বুলি ক'ব লাগিব এই গৰেশ্বৰ অঞ্চল বাঙালীপাৰা ইয়াত যি এক পৰিৱেশৰ সৃষ্টি হৈছে তাৰ প্ৰতি বা যি ঘটনা সংঘটিত হ'ল তাৰ প্ৰতি আমি আঞ্চলিক সমিতিৰ ফালৰ পৰা দুখ প্ৰকাশ কৰিছোঁ আৰু তেনেকুৱা কাৰ্যৰ লগত যিসকল অভিযুক্ত বা জড়িত তেখেতসকলক আমি আঞ্চলিক সমিতিৰ তৰফৰ পৰা গৰিহণা দিব বিচাৰিছোঁ আৰু আমি আশাও ৰাখিছোঁ যে আগন্তুক দিনত তেনেকুৱা ধৰণৰ কাৰ্য যাতে এই অঞ্চলত শান্তি সম্প্ৰীতিৰ যি আছে এই অঞ্চলত সেই শান্তি সম্প্ৰীতি বিঘ্নিত হ'ব পৰা বা জাতি জনগোষ্ঠীৰ মাজত যি সংঘৰ্ষৰ মনোভাৱ আহিব পৰা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কাৰ্য যাতে আগন্তুক দিনত নহয় তাৰ বাবে সকলো আমাৰ ভাতৃ বা আমাৰ যি দল সংগঠন আছে যাৰ লগত আমি সদায় মিলিফালে কাম কৰি আহিছে সদসং গোৰ্খা ছাত্ৰ সন্থাই সকলো দল সংগঠন বা সকলো পক্ষকে আমি সকলো ৰাইজকে সজাগ সচেতন হৈ থাকিবলৈ আৰু সংযম হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ এই ক্ষেত্ৰত আমি গম পোৱা মতে যিহেতু দুই এটা পৰিয়ালৰ পৰা যি গোচৰ তৰা হৈছে সেই বুলি গম পালোঁ যিহেতু সেইদিনা যি ঘটনা হৈছে ইতিমধ্যে আমি সেই ঘটনাক দুখ প্ৰকাশ কৰি ধিক্কাৰো দিছোঁ লগতে যিজন ব্যক্তি ধৰ্মেন্দ্ৰ বৈশ্য আৰু বন্দনা খটিউৰা যিজন অভিযুক্ত ব্যক্তি সন্তোষ খটিউৰা তেখেতৰ ভগ্নী বুলি ক'ব লাগিব তেখেতক বন্দনা খটিউৰা তেখেতসকলৰ প্ৰায় একে গাঁৱতে বাঙালীপাৰা দুয়োখন বাঙালীপাৰাত তেখেতসকলৰ প্ৰেমজনিত বা প্ৰেম সূত্ৰে বিবাহ পাশত আবদ্ধ হৈছিলে প্ৰায় সম্পূৰ্ণ 6 বছৰ বুলি ক'ব লাগিব প্ৰায় তাৰপিছত তেখেতসকলৰ মাজত কিবা পাৰিবাৰিক কণ্ডল বা বিভিন্ন তেনেকুৱা অশান্তিৰ সৃষ্টি হ'ল তেখেতে জনামতে বা তেখেতসকলে অভিযোগ দিয়া মতে বা শুনা মতে মদ খাই বা মদ্যপান কৰি অশান্তিৰ সৃষ্টি কৰি আহিছিলে পিছত তেনেকুৱা হওঁতে যিজন বন্দনা খটিউৰা তেখেতৰ ধৰ্মেন্দ্ৰ বৈশ্যৰ পত্নী পিতৃগৃহত আশ্ৰয় লৈ থাকিবলগীয়া হয় পিছত তেনেকৈ থাকে সামাজিকভাৱেও কিছু ক্ষেত্ৰত দুয়ো পক্ষকে মিলাই ৰাখিবলৈ চেষ্টাও কৰা হৈছিলে তাৰ মাজতে কি হ'ল ইয়াতে ধৰ্মেন্দ্ৰ বৈশ্য যি ব্যক্তি তেখেতৰ স্বামী তেখেতে দিনে নিশাই বা কেতিয়াবা মাজ নিশাও আহি ফালে ইয়াতে যি তেখেতৰ শহুৰেকৰ ঘৰ বা এই বন্দনাৰ মাতৃগৃহ বুলি ক'ব লাগিব তাতে বিভিন্ন অশান্তিৰ সৃষ্টি কৰে বা মদ্যপান কৰি আহে কেতিয়াবা আৰু যি খিৰিকীৰ পৰা তেখেতসকলে বন্দনা খটিউৰাই জনোৱা মতে বা তেখেতৰ নৱবিবাহিত বৌৱে জনোৱা মতে খিৰিকীৰ পৰা হাত সুমুৱাই কেতিয়াবা কাবাৰ ভৰিত টানে কেতিয়াবা বন্দনা খটিউৰাৰ পিতৃকো ভৰিত টানা বুলি কৈছে তেখেতসকলে তাৰপিছত কেতিয়াবা বন্দনাৰো তেনেকুৱা হৈ আছিলে যোৱা এই ঘটনাৰ কিছুদিন আগৰ পৰা তাৰপিছত তেখেতসকলৰ যিটো ঘটনা হ'ল সেই ঘটনাত তেখেতসকলে এক প্ৰকাৰ মানসিক অশান্তিক ভুগি আছিলে
তাৰপিছত কি হ'ল বন্দনা সতীউৰাহঁতৰ তাতে তেনেদৰে যিদিনা এজন সেই ধৰ্মেন্দ্ৰ বসুৱে আহিছিলে ধৰ্মেন্দ্ৰ বসুৱে অহাত তাৰপিছত তাতে মতলব কি কয় বৌকজনী মানে এই নৱবিবাহিতা যিজন বোৱাৰীজনী পেচাব কৰিবলৈ ওলাইছিলে তাৰপিছত তেতিয়া ঠিক সেই সময়তে মানে ধৰ্মেন্দ্ৰ বসুৱাই কিবা টাচ কৰি কিবা আপোনাৰ কি কয় এইটো কুকৰ্ম কৰাৰ এটা কুপ্ৰয়াস কৰিছিলে তাৰপিছত তাই অকণমান চিঞৰ বাখৰ কৰাত বা ঘটনাটো পৰিয়ালে গম পোৱাত পৰিয়ালে অহাৰ পিছত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ তাতে সৃষ্টি হ'ল আৰু তাতে ভিডিঅ'ত দেখা মতে আপোনালোকে বা সকলো সন্মানীয় ৰাইজে দৰ্শকে জানে ভিডিঅ'ত যি দেখিছে সেইটোই সঁচা হয় আৰু পূবদেশীয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই এইটোই ক'ব বিচাৰিছোঁ আমি একদম প্ৰতিষ্ঠা কালৰে পৰা বুলি ক'ব লাগিব আমি সদায় সত্যক বা সঠিকক সদায় আমি কি কয় ছাপোৰ্ট কৰি আহিছোঁ আৰু সেই হেতুকে আমি পূবদেশীয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই আমি যিকেইজন ব্যক্তি সমগ্ৰ ঘটনাৰ লগত জড়িত সেই জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ আমি প্ৰশাসনক আহ্বান জনাইছোঁ লগতে যি ধৰ্মেন্দ্ৰ বসুৱাই বিগত দিনসমূহত তেখেতসকলে অভিযোগ দিয়া মতে যি মানসিকভাৱে তেখেতসকলক অত্যাচাৰ বা শাৰীৰিকভাৱে অত্যাচাৰ তাতে নিজ গৃহত চলাই আহিছিল তাৰ প্ৰতিও চৰকাৰ তথা প্ৰশাসনে কিবা এটা ভাল ব্যৱস্থা ল'ব বা তেখেতসকলৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ আৰু সকলো পক্ষকে আমি ধন্যবাদ জনাইছোঁ আৰু লগতে এটা কথা অতি দুখেৰে জনাবলগীয়া হয় আমি বিশেষকৈ আমি দেখোঁ এনেকুৱা হয় ৰাজ্যত কিবা সুনাম কঢ়িয়াই আনিলে নেপালীভাষী গোৰ্খা জনগোষ্ঠীয় লোকসকলে কিবা সুনাম কঢ়িয়াই আনিলে কিন্তু তেখেতসকল অসমীয়া হৈ পৰে খাটি অসমীয়া হৈ পৰে কিন্তু এনেকুৱা হয় যেতিয়া কিবা এটা ঘটনা হয় কিবা এটা জড়িত হয় অপৰাধীৰ কোনো জাতি ধৰ্ম নাই যিহেতুকে যিকোনো জনগোষ্ঠীৰ মানুহ অপৰাধজন্য কাৰণত জড়িত হ'ব পাৰে বা হয় কেতিয়াবা তেনেকুৱা হয় কিন্তু যেতিয়া গোৰ্খা জনগোষ্ঠীৰ কোনোবা এজন ব্যক্তিৰ নাম তেনেকুৱা কাৰ্যত জড়িত হৈ পৰে তেতিয়া ঘটনাটো সম্পূৰ্ণকৈ সাম্প্ৰদায়িক অথবা জাতিগত সংঘাত সৃষ্টি কৰাৰ একাংশ লোকে সকলোকে সেই বুলি মই সামৰিব বিচৰা নাই কিন্তু একাংশ লোকে সামাজিক মাধ্যমত তেনেকুৱা ধৰণৰ মন্তব্য দিয়ে যি মন্তব্যৰ পৰা আমি অতিকৈ আঘাত পাওঁ কিয়নো আমি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সকলোৱে জানে দোহাৰিবৰ প্ৰয়োজনে নাই গোৰ্খাসকলৰ অৱদান কিমান কিন্তু সেই বুলি যিটো ঘটনা বা দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ পৰিৱৰ্তে লগে লগে কিন্তু অকণমান ৰহন সানি কথাখিনিক সাম্প্ৰদায়িক কৰিবলৈ তেনেকুৱা কুপ্ৰয়াস চলাই থকা আমি দেখিছোঁ এই ঘটনাটোৰ লগতো জড়িত ইয়াৰ পূৰ্বেও আমি বিভিন্ন ঘটনাত দেখিছোঁ কিন্তু আমি মৌন হৈ আছিলোঁ কিন্তু এই ঘটনাটো কিছুমান ব্যক্তিয়ে তেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত লিখা বা পোষ্ট কৰা মন্তব্য দিয়া আমি দেখিছোঁ তেখেতসকলকো আমি সকীয়াই দিব বিচাৰিছোঁ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ মন্তব্য দি আমাৰ যি অসমীয়া বা গোৰ্খা জনগোষ্ঠীৰ বা বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাতাম পৰীক্ষা ইয়াত ঐতিহ্য সম্প্ৰীতি সেই সম্প্ৰীতি যাতে তেখেতসকলে ভাঙিবলৈ বা বিনষ্ট কৰিবলৈ যাতে চেষ্টা নকৰে সেইকাৰণে সকলো পক্ষক আমি বিনম্ৰভাৱে আঞ্চলিক সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ তেনেকুৱা হয় অভিযোগ মানে যিহেতু সংগঠন এটা সম্পূৰ্ণকৈ ঘটনাৰ লগত কোনোবা এজন ছেক্ৰেটাৰী যিহেতু সেইদিনাখনৰ ঘটনাত দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব তেখেত সংগঠন পালে নহয় তে চুবুৰীয়াও হয় সেই হিচাপে জড়িত আছিল তেখেতক আমি ব্যৱস্থা যি ল'বলগীয়া লৈছিলোঁ কিন্তু তাৰপিছত কি হয় যিটো ঘটনা কৈছে সেই আমিতো যিহেতু নাছিলোঁ তেখেতসকলৰ অভিযোগ বা এজাহাৰত লিখনি বা তেখেতসকলে আপোনালোকৰ সংবাদ মাধ্যমত দিয়া বাইটৰ আধাৰত বা তেখেতসকলে আমাক জনোৱা মতে কথাখিনি কৈছোঁ তেনেকুৱা হওঁতে আমি একটাই আহ্বান জনাওঁ প্ৰশাসনক যাতে দুয়ো পক্ষৰ বিভিন্ন সেই কাৰণত তেতিয়া মানসিক অত্যাচাৰ শাৰীৰিক অত্যাচাৰতে হওক বা এখেতসকলে যি অভিযোগ বা যি এজাহাৰ দিছে দুয়ো পক্ষই কিন্তু দোষীয়ে কিন্তু শাস্তি পাব লাগিব দোষীয়ে যাতে কোনো আইনৰ সুৰুঙা দি কিন্তু ওলাই আহিব নোৱাৰে বা সেইটোই কথা বিশেষকৈ ক'ব লাগিব দোষীয়ে যাতে উচিত শাস্তি পায় আমাৰ সেইটোই দাবী আমি ভুলক ভুল বা সত্যক সদায় আমি ছাপোৰ্ট কৰি আহোঁ আঞ্চলিক সমিতিৰ বিশেষকৈ ক'বলগীয়া এইখিনিতে থাকে তেখেতসকলৰ মৌখিকভাৱে জনোৱা হৈছিলে মৌখিকভাৱে তেখেতসকলৰ পৰিয়ালৰ ফালৰ পৰাও ঘটনাৰ বিষয়ে জনোৱা হৈছিলে কিছু পলমকৈ হ'লেও কিন্তু তেখেতসকলে জনাইছে নাই যিটো ঘটনা ঘটিলে এইটো আজিৰ দিনত ক'ব লাগিব এক প্ৰকাৰ আইন হাতত তুলি ল'বলৈ আমি কাকো মানে সেইটো নকৰোঁ উৎসাহিত নকৰোঁ বা তেনেকুৱা কাম একদম সেইটো আইন বিৰোধী সেনেকুৱা কাম হ'ব নালাগে আৰু এই কামটো একদম গৰিহণাযোগ্য এটা কাম হৈছে আৰু যিসকল ব্যক্তি জড়িত তেখেতসকলক কিন্তু চৰকাৰ তথা প্ৰশাসনে কৰায়ত্ব কৰি উচিত শাস্তি বিহক সেইটোৱে আমাৰ দাবী
আমি বিশেষকৈ তাকেই কওঁ কি আৰক্ষী প্ৰশাসনে যাতে তাৎক্ষণিকভাৱে কাৰ্যখিনি দুয়ো পক্ষৰ কেছটো যি আছে কেছৰ ওপৰত একশ্যন লওক আমি তাকে কামনা কৰিছোঁ বা তেখেতসকলক আহ্বান জনাইছোঁ আমি যাতে কোনো দোষীয়ে খাৰি যাব নোৱাৰে আৰু এনেকুৱা ঘটনা আগন্তুক দিনত কৰিবলৈ কোনো যাতে লোক এনেকুৱা ঘটনাৰ পৰা আৰু অধিক উৎসাহিত নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে নিজৰ কৰিবলগীয়া কামখিনি কৰিবলৈ আমি আহ্বান জনাইছোঁ এনেকুৱা আছিলে সেক্ৰেটাৰীৰ বিৰুদ্ধে বিষয়বস্তু সকলো বস্তুটো বুজিব লাগিব সময় লাগিব কি হয় কেনেকুৱা হয় বিষয়বস্তু বুজি ফালে আমি তাৎক্ষণিকভাৱে কাৰ্যকাৰী হোৱাকৈ আমাৰ সিদ্ধান্তখিনি লৈছোঁ যি আমাৰ এটাই কথা গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা জনগোষ্ঠীৰ ওপৰত কোনো ধৰণৰ তেনেকুৱা এটা দাগ নালাগক আগন্তুক দিনত সেইটোৱে আমাৰ ক'বলগীয়া যোৱা 5 তাৰিখে শুক্ৰবাৰৰ দিনা যি আমাৰ এই বাঙালীপাৰাৰ দেৱালী চুপা যি অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে তাৰ কাৰণে আমি তামোলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ তেনে এক ঘটনা আমাৰ এই অঞ্চলত আজিলৈকে ঘটা নাছিলে আৰু এইটো ঘটিব নালাগে তাৰ কাৰণে আমি যিখিনি সেই ঘটনাত জড়িত সকলো ব্যক্তিকে আইনভাৱে ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ লগতে এই ঘটনাৰ লগত জড়িত ঘটনাৰ লগত আমি দেখিবলৈ পাইছোঁ যে কিছুমান একাংশ ব্যক্তিয়ে বা শীৰ্ষ নেতৃত্বই জনগোষ্ঠীৰ কিছুমান শীৰ্ষ নেতৃত্বই এনেকুৱা জনগোষ্ঠীয় সংঘৰ্ষ কৰিবৰ কাৰণে যি পৰিৱেশ সৃষ্টি কৰিছে তেখেতসকলকো মই এই প্ৰচাৰ মাধ্যমৰ যোগেদি মই তেখেতসকলক ক'ব বিচাৰোঁ যে কোনো এটা কাজিয়া কোনো এটা দ্বন্দ্ব লাগিলে সেই এই কাজিয়াটো আছিল সেইটো দুটা পৰিয়ালৰ মাজত আছিল এই কথাটো সকলোৱে বুজিব লাগিব দুটা পৰিয়ালৰ মাজত এই কাজিয়াটো আছিলে ধৰ্মেন্দ্ৰ বৈশ্য আৰু বন্দনা খটুৱাৰ মাজত দুটা কাজিয়াটো আছিল এইটো পৰিয়ালৰ কাজিয়া এইটো কোনো জাতি জনগোষ্ঠীৰ কাজিয়া নহয় তেখেতসকলে যেনেকৈ জাতি জনগোষ্ঠীৰ কাজিয়াৰ কাৰণে যি এটা বিশেষ বিৰূপ পৰিৱেশ সৃষ্টি কৰিব খুজিছে তেখেতসকল মই সকাই দিব বিচাৰিছোঁ যে চাওক অনাগত দিনতো আমি সকলোৱে এটি মিলি কিনে কাম কৰিব লাগিব এই সমাজখনক ভালদৰে কাম কৰিব লাগিব আৰু তেখেতসকলে যেনেকৈ কাম কৰিছে বা যেনেকৈ প্ৰচাৰ মাধ্যমত কৰিছে যে গোষ্ঠী সংগ্ৰহ কৰা যাওক বা বিভিন্ন উচতনিমূলক তেখেতসকলে বাক্যবান কৰিছে আৰু তেখেতসকলে এজনে কৈছে আমাৰ কেন্দ্ৰীয় নেতৃত্ব হয় জনগোষ্ঠী সংগঠনৰ এজনে কৈছে যে পহু খেদা দিম বুলিও তেখেতে কৈছিলে যিটো গৰিহণাযোগ্য যে তেখেতে কাক পহু খেদা দিব কেনেকৈ দিব সেই শব্দখিনি তেখেতে আমি ভাবোঁ তেখেতসকলে সেই শব্দখিনি উঠাই ল'বলৈ আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ লগতে যিটো ধৰ্মেন্দ্ৰ বৈশ্য আছে তেখেতৰ যি বনেন্দ্ৰহঁতৰ লগত যি কাজিয়া তেখেতৰ যি সম্বন্ধ আছিলে যোৱা 5-6 বছৰত যি বৈবাহিক সম্বন্ধ তেখেতসকল একেলগে আছিলে কিন্তু তেখেতৰ যি ব্যৱহাৰ বা তেখেতৰ যি অত্যাচাৰৰ বলি হৈ সেই বনেন্দ্ৰ খটুৱাই নিজ মাকৰ ঘৰত উভতি আহিব লগা হৈছিল সামাজিকভাৱে তেখেতসকলে আলোচনা কৰি আহিছিলে 6 মাহৰ কাৰণে পৃথকে থাকি কিনে যেতিয়া তেখেতসকলৰ মনটো মিলি যাব তেতিয়া আকৌ একেলগে বহি কিনে সংসাৰ কৰিব পাৰিব বুলি সামাজিকভাৱে তেখেতসকলে এটা চুক্তিবদ্ধ কৰিছে যিটো আপোনালোকক আমি দেখুৱাব বিচাৰোঁ ইয়াতে লিখা আছে কিন্তু কথাটো হ'ল তেখেত যেতিয়া মাকৰ ঘৰত বন্দনা খটুৱাই আহে লগে লগে আমাৰ ধৰ্মেন্দ্ৰ বৈশ্যই দিনেও যায় ৰাতিও যায় আৰু মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে আৰু যিটো ঘটনা ঘটিলে তাৰ কাৰণে আমি খুবেই দুখিত আৰু আমি গৰিহণা দিছোঁ লগতে সকলো সংগঠিত যিটো সংশ্লিষ্ট ব্যক্তিসকলক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰক লগতে যি ধৰ্মেন্দ্ৰ বৈশ্যই ইমান দিন ধৰি অত্যাচাৰ কৰি আছে এজন ছোৱালীৰ ওপৰত এজন নাৰীৰ ওপৰত তাৰো উচিত ব্যৱস্থা হ'ব লাগিব আৰু যিকেইটা ধৰক আমাৰ জনগোষ্ঠীয় সংগঠনসকলে একেষাৰে বা এক পক্ষভাৱে যি কথা কৈ আছে তাৰ কাৰণে আমাক দুখ লাগিছে কাৰণ এজন নাৰীক আমাৰ এই অসমত সুৰক্ষিত নাই এজন নাৰী আমাৰ এই সমাজত সুৰক্ষিত নাই তেখেতসকলে ইমান দিনলৈকে দেখা নাছিল নেকি যে বন্দনা খটুৱাইক শাৰীৰিক মানসিকভাৱে যেনেকৈ টৰ্চাৰ কৰি আছিলে যেনেকৈ অত্যাচাৰ চলাই আছিল তেখেতসকলে দেখা নাছিল নেকি তেখেতসকলে চাব লাগিছিল একবাৰ বুজিব লাগিছিল সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ যে তেখেতসকলেও সকলো বিষয় চাই কিনে খুব ভালদৰে মন্তব্য আগবঢ়াই বুলি আমি আহ্বান জনালোঁ লগতে চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাওঁ যে সকলো ব্যক্তিকে কৰায়ত্ব কৰাৰ লগতে যি ধৰ্মেন্দ্ৰ বৈশ্যই যি শাৰীৰিক মানসিকভাৱে যি টৰ্চাৰ কৰিছে বন্দনা খটুৱাইৰ ওপৰত তাৰো উচিত ব্যৱস্থা হ'ব বুলি আমি আশা কৰিলোঁ আৰু আহ্বান জনালোঁ আমি গম পালোঁ আমি এই ঘটনা হোৱাৰ লগে লগে আমি যেতিয়া আমি আৰক্ষী চকীতো গৈছিলোঁ গৈ কিনে ছাৰকো লগ ধৰি চাইছি ছাৰক লগ ধৰি ক'লোঁ যে উচিত তদন্ত হওক দোষীক শাস্তি পাওক আমি ভবা নাই আমি গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা কেতিয়াও কোৱা নাই যে দোষীক আমি ৰক্ষণাবেক্ষণ দেখুৱাব বিচাৰিছোঁ বা তেখেত আমাৰ জাতি জনগোষ্ঠীৰ ভাই বুলি কেতিয়াও তেখেতসকল আমি ৰক্ষা কৰিব বিচাৰোঁ আমি স্পষ্টকৈ কৈছোঁ যে তেখেতসকলক উচিত শাস্তি হওক তেখেতসকলক কৰায়ত্ব কৰক লাগিলে আমি সহায় কৰিম কিন্তু কথাটো হ'ল যেতিয়া আমি গম পালোঁ যে ধৰ্মেন্দ্ৰ বৈশ্য ইয়াৰ আগতেও বিভিন্ন ঘটনা সংঘটিত কৰিছে নিজৰ ষ্টুডেণ্টক যেতিয়া তেখেতে টিউশ্যন পঢ়াই নিজৰ ষ্টুডেণ্টক তেখেতে এটেম্প টু ৰেপ কৰিছে
যেতিয়া সেই ঘটনা সংঘটিত হয় এইটো আনকি পুলিচ থানাতো ৰেকৰ্ড আছে তেখেতৰ আৰু এতিয়া সিদিনত যি ঘটনা সংঘটিত হয় সি এটেম্প টু ৰেপত গৈছিলে যি ছোৱালীক এতিয়া সি ৰেপ কৰিবলৈ যে ৰাতি মধ্যৰাতি 12টা 1টা বজাত যায় সেই ঘটনাটো হ'ব নালাগে কিন্তু সেই তাকতো কোনে ফুলমালা পিন্ধাইতো নুফুৰাব যদি ৰাতি 1টা বজাত 2টা বজাত যদি কাৰোবাক যদি ৰেপ কৰিব যায় আৰু এতিয়া আপুনি গম পাই যে যোৱা মাজবাটত এটা ডাঙৰ এটা ঘটনা হৈছিলে মানুহক এটা মেণ্টেলি প্ৰেছাৰ হৈ আছিলে কি ৰাতি 1টা বজাত 2টা বজাত যেতিয়া বেলেগৰ ঘৰত যাব তো কিবা এটা সংঘটিত হ'বই কিন্তু তেনেকুৱা হ'ব নালাগে যি হৈছিলে তাক ধৰি বান্ধি আৰক্ষী প্ৰশাসন গতাই দিব লাগিছিল যি কেইজন মানুহে আৰক্ষী বা প্ৰশাসন হাতত তুলি লৈছে সেইসকল ব্যৱস্থা হ'ব লাগিব লগতে ধৰ্মেন্দ্ৰ বেষ্টৰ ওপৰতো ব্যৱস্থা হ'ব লাগে কাৰণ কি মেণ্টেলি ফিজিকেলি টৰ্চাৰ কৰিছে আৰু তাৰ বিভিন্ন কেছো আছে যিটো আমাৰ লগত তথ্য আছে প্ৰয়োজন সাপেক্ষে এইটো আমি ওলাই দিম